অসমীয়া ভাষা সাহিত্যৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন পুথি উত্তৰ হ'ব মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গদ্য ৰচনা কথাগীতা ৰচনা ভট্টদেৱ। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতী পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া আধুনিক নাটক ৰাম নৱমী গুণাভিৰাম বৰুৱা।